সকলোকে নমস্কাৰ। ইয়াত দেখিবলৈ পোৱা মানুহসমূহ একোজন শিক্ষক। ওদালগুৰি, শোণিতপুৰ আৰু বিশ্বনাথৰ পৰা এওঁলোক তেজপুৰৰ হোটেল এছপিলৈকে আহিছে এটি বিশেষ উদ্দেশ্য লৈ। টিচিং এট দ্য ৰাইট লেভেল নামৰ এটি বিশেষ প্ৰশিক্ষণ শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰদান কৰা হ'ব আৰু তাৰ কাৰণে এওঁলোকক RP হিচাপে ইয়ালৈকে অনা হৈছে। ট্ৰেইনিং গ্ৰহণ কৰি তেওঁলোকে নিজ ক্লাষ্টাৰত গৈ ট্ৰেইনিং দিবৰ কাৰণে চেষ্টা কৰিব। জীৱনত পোৱা বহু ট্ৰেইনিঙৰ ভিতৰত এইটো এটা হৈছে পৃথক ট্ৰেইনিং। আচলতে কি নাই এই ট্ৰেইনিংটোত? গ্ৰুপ এক্টিভিটিৰ পৰা চিত্ৰলৈকে, নাটকৰ পৰা প্ৰতিটো দিনৰ প্ৰতিবেদনৰ নাট্যৰূপলৈকে আমি বিশ্বাস কৰো যে প্ৰশিক্ষণে শিক্ষকক নিপুণ কৰি তুলিব। বিভিন্ন ট্ৰেইনিংবোৰ হৈ আছে, তেতিয়ালৈকে এতিয়াও কিয় আমি সাতগাঁও নিজে কৰে যাতে আমি 100% সফলতা লাভ কৰিব পৰা গুণগত শিক্ষাৰ ক্ষেত্ৰত, তেতিয়াহ'লে কিয় ইমানখিনি তেওঁলোকে কি কৰি আছে? তেনেহ'লে আচলতে এইটো এটা বৰ সুন্দৰ প্ৰশিক্ষণ। প্ৰথমতে কি কৰিব লাগিব, আমাৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি এটা এছেছমেণ্ট মানে আমি এটা মূল্যায়ন কৰিম যে কি এই ছাত্ৰ ছাত্ৰীসকলৰ কিমানে এই বৰ্ণ লিখিব পাৰে, কিমানে শব্দ লিখিব পাৰে, কিমানে দফাৰ ওপৰত জ্ঞান আছে। ঠিক সেইদৰে কিমানজন ছাত্ৰ ছাত্ৰীয়ে অংকৰ কথা জানে, অংক, শব্দ, যোগ বিপূৰণ এই কথাখিনি জানে। তেওঁলোকক বোলে এতিয়া বহা ক শিকাই আছে, যোগ নিয়োজন বিঘ্নতা শিকাই আছে। এতিয়া শিক্ষকসকলে কি যোগ নিয়োজন বিঘ্নতা পাবই। প্ৰশিক্ষণটো যিহেতু এক্টিভিটি বেছ, গতিকে ইয়াত অংশগ্ৰহণ কৰা প্ৰতিটো গ্ৰুপৰ ছাৰ বাইদেউসকলে বিভিন্ন ধৰণৰ এক্টিভিটিত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক কেনেকুৱা ধৰণে আনন্দদায়ক শিক্ষা দিব পাৰি, তেওঁলোকক ভাষা আৰু সাংস্কৃতিকতাৰ জ্ঞান বঢ়াব পাৰি তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে আৰু বিভিন্ন ধৰণৰ TLM শিক্ষক-শিক্ষয়িত্ৰী সকলে ইয়াত প্ৰস্তুত কৰি উলিয়ায়। আন গুৰুসকলৰ দৰে আমিও এই প্ৰশিক্ষণত এক সক্ৰিয় অংশগ্ৰহণ কৰোঁ আৰু প্ৰথম ফাউণ্ডেশ্যনৰ পৰা অহা বিশেষ ব্যক্তিসকলক আমাৰ মনত উদয় হোৱা বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰোঁ। প্ৰশিক্ষণৰ সময়ত KRP ছাৰ বাইদেউসকলে আমাক কেনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰীসকলক অংকৰ পাঠদান কৰিলে অংকৰ প্ৰতি থকা ভয় তেওঁলোকৰ নোহোৱা হ'ব সেই বিষয়ে বহলভাৱে ব্যাখ্যা দাঙি ধৰে। এইবোৰ হৈছে প্ৰশিক্ষণৰ সময়ত শিক্ষাগুৰুসকলে প্ৰস্তুত কৰি উলিওৱা বিভিন্ন TLM। প্ৰশিক্ষণৰ সময়ত আমাক বৰ্ণ, শব্দ, দফা, কাহিনী অৰ্থাৎ ভাষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিব লাগিব, লগতে সাংখ্যিকতাৰ ক্ষেত্ৰত অংক, সংখ্যা, যোগ, বিয়োগ, পূৰণ, হৰণ ইয়াক সম্পূৰ্ণৰূপে বুজাবৰ কাৰণে চেষ্টা কৰিছে। আমিও আমাৰ ফালৰ পৰা যিখিনি পাৰিছোঁ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰশিক্ষণত যে অকল শৈক্ষিক আলোচনাই হৈছিল তেনেকুৱা কথা নহয়, ইয়াত মাজে মাজে গান বাজানাৰো ব্যৱস্থা কৰা হৈছিলে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ পাঠদান মনোগ্ৰাহী কৰিবলৈ হ'লে মাজে মাজে আমি তেওঁলোকক আনন্দও প্ৰদান কৰিব লাগিব। সেই কথাটো KRP মহাশয়সকলে আমাক বুজাই দিছে। প্ৰশিক্ষণটো মোৰ কাৰণে বহুত বেছি ভাল লগাৰ কাৰণ হ'ল এই ব্যক্তিজনক লগ পোৱাটো। এই যে কথা কৈ আছে ব্যক্তিজন, এওঁ হৈছে ৰঞ্জন শইকীয়া। এওঁ 2023 বৰ্ষৰ ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক, লগতে এজন বলুকা শিল্পী। এখেতৰ দৰে ব্যক্তি এজনক লগ পোৱাটো আৰু 5 দিন একেটা গ্ৰুপৰ এখেতৰ লগত সদস্য হোৱাটো মোৰ কাৰণে সৌভাগ্য বুলি ক'ব লাগিব। এই 5 দিনৰ যি অভিজ্ঞতা মই কেতিয়াও পাহৰিব নোৱাৰিম। প্ৰশিক্ষণটো সুন্দৰ হৈছে, সকলোৱে যাতে গ্ৰাউণ্ড লেভেলত গৈ ইয়াক সুন্দৰকৈ উপস্থাপন কৰিব পাৰে তাৰ কাৰণে আশা কৰিলোঁ। এইটো গ্ৰুপ নাৰ্জী। একেবাৰে প্ৰথমত কৃষ্ণা মুছাহাৰী বাইদেউ, তাৰপিছত মই, তাৰপিছত শ্ৰাৱণী বাইদেউ, তাৰপিছত মধুস্মিতা বাইদেউ, তাৰপিছত উপাসনা বাইদেউ,
তাৰপিছত একেবাৰে মোৰ ভাল লগা ব্যক্তিজন হৈছে ৰঞ্জন শইকীয়া ছাৰ আৰু তাৰপিছত হৈছে দিলৱাৰ হুছেইন ছাৰ। আমি এই 7জনীয়া গ্ৰুপটোৱে 5 দিন একেলগে সময় অতিবাহিত কৰিছোঁ, বহুত কথা পাতিছোঁ, বহুত নজনা কথা শিকিছোঁ। আপোনালোক সকলোকে লগ পাই বহুত ভাল লাগিল। গলত গামোচা লৈ থকা এই ব্যক্তি ট্ৰেইনীগৰাকী হৈছে কি ৰিচোৰ্চ পাৰ্চন। এওঁলোকে আমাক 5 দিন সুন্দৰকৈ বিভিন্ন কথা ক'লে আৰু আমাক অনুপ্ৰেৰণা যোগালে। প্ৰথমতে তপন দত্ত ছাৰ, তাৰপিছত মল্লিকা দত্ত বাইদেউ, তাৰপিছত ৰাজু বৰা ছাৰ। আপোনালোক তিনিওগৰাকীকে অন্তৰৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।